নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেচন ফৰ এক্সামলৈ। আজি মই পেডাগজিকেল ইছ্যু আমাৰ পেডাগজি সেকশনৰ পেডাগজিকেল ইছ্যু বুলি যিটো টপিক আছে সিলেবাছৰ তাৰ ওপৰত দুটামান MCQ লৈ আহিছো আৰু এই পেডাগজিকেল ইছ্যু এই টপিকটোৰ আন্ডাৰত NCF 2005 শিক্ষাৰ অধিকাৰ আইন আমাৰ যিটো RTE এক্ট আছে 2009 আৰু মাইক্ৰ টিচিঙৰ বিষয়ে অকমান আগতে আলোচনা কৰিম বিশদভাৱে। তাৰ পিছত ভিডিওটোৰ শেষৰ ফালে আমি MCQ বিলাক আলোচনা কৰিম। গতিকে আহক ভিডিওটো আৰম্ভ কৰো। আশা কৰো আপোনালোকে ভাল পাব আৰু ভুল ভ্ৰান্তিৰ বাবে মই আগতেই মাৰ্জনা বিচাৰিছো। আশা কৰো আপোনালোকে কিবা ভুল ভ্ৰান্তি থাকিলে মোক শুধৰাই দিব। NCF 2005 গতিকে আপোনালোকে বুজি পাইছে নেশনেল কাৰিকুলাম ফ্ৰেম মানে কাৰিকুলাম মানে কি পাঠ্যক্ৰম আমাৰ সকলোখন পাঠ্যপুথিত আপোনালোকে দেখাই পাব টেক্সটবুকত এটা পাঠ্যসূচী থাকে কাৰিকুলাম আৰু বোলে যেনেকে তেনেকে ভৰাই দিছে কোনোবা এটা গদ্য কোনোবা এটা পদ্য বা গণিতৰ ক্ষেত্ৰত যিকোনো টপিক দিছে তেনেকুৱা নহয়। এইখিনি বহুত ষ্টাডি কৰি এটা ক্ৰম অনুসাৰে ল'ৰা ছোৱালীৰ গোটেইখিনি হলিষ্টিক ডেভেলপমেণ্টৰ ওপৰত যাতে এফেক্ট কৰিব পাৰে সেই হিচাপতহে কাৰিকুলামটো বনোৱা হয়। গতিকে চাওক আপোনালোকে NCF 2005 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কানেক্ট ইয়ৰ সেল্ফ এণ্ড দ্য চাইল্ড টু লাইফ ইট সেল্ফ। এইটো এটা মটো বুলি কোৱা হয়। এইটো এই বাক্যশাৰী NCF 2005ৰ ক্ষেত্ৰত এইটো এটা আদৰ্শ বাক্য হিচাপত লৈছিলে। কানেক্ট ইয়ৰ সেল্ফ এণ্ড দ্য চাইল্ড টু লাইফ ইট সেল্ফ হয়তো MCQত আহিব পাৰে। কানেক্ট ইট সেল্ফ yourself and the life and the child to life itself এই বাক্যশাৰী কোনটো বিষয়ৰ লগত জড়িত ধৰক দিয়া থাকিলে অপচন NCF 2005 RTE Act 2009 তেতিয়া আপোনালোকে NCF 2005 সিলেক্ট কৰিব লাগিব। তাৰপিছত চাব আপোনালোকে দি নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF 2005 introduced by National Council of Educational Research and Training মানে NCERT আপোনালোকে শুনা পাইছে NCERT মানে 2005ত NCF যিখন আমাৰ নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক এইটো প্ৰস্তুত কৰিছিলে। তাৰপিছত চাব কমন চৰ্চ অফ ফিজিকেল ডিসকমফৰ্ট মানে ফিজিকেল ডিসকমফৰ্ট ছাত্ৰ ছাত্ৰীসকলে দৈহিক কিছুমান সমস্যাত ভোগে শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ডিসকমফৰ্ট মানে কমফৰ্ট নহয় আপোনালোকে বুজি পাইছে ডিসকমফৰ্ট বুলি কওঁতে সেইবিলাকৰ ওপৰত আগতে ফ'কাছ কৰিছিলে তেখেতসকলে। আগতে তেখেতসকলে মনিটৰিং কৰি লৈছিলে তাৰপিছত তাৰ ওপৰত সমাধান উলিওৱাৰ কাৰণে কিছুমান ব্যৱস্থা লৈছিলে। ইয়াতে চাব প্ৰথমটো আছে লং ৱাকছ টু স্কুল স্কুললৈ যোৱা মানে বহু দূৰ অতিক্ৰম কৰি যাব লাগে কিছুমান ছাত্ৰ ছাত্ৰী স্কুললৈ তাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে ইয়াতে যাতে ডিষ্টেন্সটো কমাব পাৰি নেকি ধৰক নতুনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰি বা তেনেকুৱা। গতিকে চাই থাকো আপোনালোকে বুজি পাব। টু হেভি স্কুল বেগছ মানে হেভি স্কুল বেগটো বুজি পাইছে আপোনালোকে কিতাপ পত্ৰ বা বিভিন্ন কিতাপৰ বোজা বুলি যে কওঁ অকমান কমোৱাৰ কাৰণে চেষ্টা কৰিছে। লেক অফ বেচিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইনক্লুডিং ছাপৰ্ট বুকছ ফৰ ৰিডিং এণ্ড ৰাইটিং। লেক অফ বুলি ক'লে আপোনালোকে মানে যিটো স্কেৰিচিটি যিটো আছে মানে কমি যিটো মানে অভাৱ ছাপৰ্ট বুক টেক্সট বুকৰ বা ৰাইটিং যিবিলাক আমাৰ লিখাৰ কাৰণে যিবিলাক সঁজুলি আছে সেই অভাৱবিলাক পূৰণ কৰাৰ কাৰণে চেষ্টা চলোৱাৰ কাৰণে এটা সমাধান উলিওৱা হৈছিলে NCF 2005ৰ দ্বাৰা। নাম্বাৰ 4 ফাৰ্নিচাৰ ডেট গিভ চিলড্ৰেন ইনডেকুৱেট বেক ছাপৰ্ট মানে এনেকুৱা ফাৰ্নিচাৰ শ্ৰেণী কোঠাত কৰিব ব্যৱহাৰ কৰা হ'ব যাতে ছাত্ৰ ছাত্ৰীৰ বেক ছাপৰ্ট মানে ধুনীয়াকে আউজি লৈ ধুনীয়াকে বহি কমফৰ্টকে বহি মানে শিক্ষা গ্ৰহণ যাতে কৰিব পাৰে ঠিক তেনেকুৱা। গতিকে আপোনালোকে দেখিছিলে তাৰপিছত আমাৰ বিভিন্ন জইন থকা ডেস্ক বেঞ্চ মানে এজন ছাত্ৰ বহিব পৰা ধৰক টেবল আৰু চেয়াৰ তেনেকুৱা বহুত প্ৰভাইড কৰিছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা বিশেষকৈ প্ৰায় LP UP এই স্কুলবিলাকত। তাৰপিছত চাব কুৱেশ্যন নম্বৰ 5 ৰিজিড টাইম টেবল নো ইম্পৰ্টেঞ্চ গিভেন টু কো কাৰিকুলাৰ এক্টিভিটিজ। আগতে কো কাৰিকুলাৰ এক্টিভিটিজ বিলাক নামত আহিছিলে খেলা ধূলাক বেছি গুৰুত্ব দিয়া হোৱা নাছিলে এইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নাম্বাৰ 6 দি এবচেঞ্চ অফ টয়লেট এণ্ড চেনিটাৰী ৰিকুৱাৰমেণ্টছ টু গাৰ্লছ এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰব্লেম আছিলে আগত মানে আমাৰ লক্ষ্যত পৰা এটা সমস্যা আছিলে মানে ছোৱালীৰ কাৰণে সুকীয়া চেনিটাৰী টয়লেটৰ ব্যৱস্থা নাছিলে কমন আছিলে আগতে গাৰ্লছ এণ্ড বইজ। গতিকে NCF 2005 এইটো ৰেকমেণ্ড কৰিছিলে মানে এই ব্যৱস্থাটো এই আঁতৰাব লাগে
ছোৱালীৰ কাৰণে সুকীয়া ব্যৱস্থা কৰিব লাগে ঠিক তেনেকুৱা আৰু কুৱেশ্যন পইণ্ট 7ত আছে ইউজ অফ কৰ্পোৰেল পানিছমেণ্ট পইষ্ট 2 গতিকে 1 2 3 4 5 6 7 এইকেইটা কমন মানে ফিজিকেল ডিসকমফৰ্টৰ ওপৰত বিশেষ ধ্যান দিয়া হৈছিল NCF 2005 প্ৰস্তুত কৰোঁতে তাৰ পিছৰ পইণ্টলৈ আগবাঢ়িছো আমি guiding principle of NCF 2005 learner centric approach to shift learning from rote method to holistic development. Curriculum should be focused on holistic development of learners. 3 as a connecting knowledge of life outside the school, integrating real life experience and examples into teaching, reducing the load of non-essential academic content. Number 4, inclusivity, emphasizing gender equity, inclusion of marginalized groups and children with special needs. Number 5, flexibility in curriculum, balancing local needs and national priorities, allowing states and schools to adapt the framework as needed. Point number 6, to enrich the curriculum so that it goes beyond textbook and also constructive learning has to be the part of curriculum. মই এতিয়া পঢ়ি গলো আপোনালোকে বুজি পাইছে ইয়াতে মানে কৈছে লাৰ্নাৰ চেন্ট্ৰিক এপ্ৰ'চ হ'ব আগতে শিক্ষাবিলাক আমাৰ শিক্ষক কেন্দ্ৰিক আছিল ধৰক যেনেকৈ মই মেথডৰ কথা কৈছিলো লেকচাৰ মেথড তাতে শিক্ষকৰ যেটো এক্টিভিটি সেইটোৱে মেন শিক্ষকে এক্টিভ ৰোল প্লে কৰে আৰু বাকি সেকেন্ডাৰী ৰোল প্লে কৰে ছাত্ৰ ছাত্ৰী ধুনিয়াকে বহি শুনি থাকে মানে এক্টিভিটি বহুত কম গতিকে তাৰ পৰা এটো ক্ৰমান্বয়ে লাৰ্নাৰ চেন্ট্ৰিক এপ্ৰ'চ কৰিব যে মানে শিশু কেন্দ্ৰিক বা ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছে আৰু সেই হিচাপত কাৰিকুলাম প্ৰস্তুত কৰাৰ দিশে আগবাঢ়িছে NCF 2005 holistic development ছাত্ৰ ছাত্ৰীৰ অকল একাডেমিক সাইটটো চালে নহব সৰ্বাঙ্গীন উন্নতি সাধন কৰিব লাগিব হেতুৰ ওপৰত গুৰুত্ব দিয়া আছে কানেক্টিং নলেজ টু লাইফ আউটসাইড দ্য স্কুল আৰু ল'ৰা ছোৱালীক বৃত্তিমুখী শিক্ষা বা বিভিন্ন আউটসাইডত আমাৰ কি ঘটি আছে স্কুলত বা বাস্তৱ জীৱনৰ লগত আমি মানে চিনাকি কৰাই দিয়াৰ ওপৰত বেছি গুৰুত্ব দিছে তাৰপিছত ইনক্লুসিভিটি ইয়াতে কোনো জেন্ডাৰ বায়াস নাৰাখি মানে ল'ৰা ছোৱালী ভেদাভেদ নাৰাখি বা ফিজিক্যাল যিবিলাক ডিসেবিলিটি থকা ল'ৰা ছোৱালী আছে ফিজিক্যাল হ্যান্ডিক্যাপ সকলোকে এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি বা এটা শ্ৰেণীৰ ভিতৰতে পাঠদান কৰাৰ পৃষ্ঠপোষকতা NCF 2005 এ কৰিছিল আৰু ইয়াৰ কাৰণে উপযুক্ত ব্যৱস্থা ল'ব লাগিব হেতু কথা কৈছে বিভিন্ন সহায় সহযোগিতা আমি ল'ব লাগিব ICT টুল হক যেনে ৰেম্পৰ ব্যৱস্থা হুইল চেয়াৰত অহা ল'ৰা ছোৱালী যেতে ৰেম্পৰে ধুনিয়াকৈ বগাই যাব পাৰে নিজৰ শ্ৰেণী কথা ঠিক তেনেকুৱা ফ্লেক্সিবিলিটি ইন কাৰিকুলাম আৰু কাৰিকুলামৰ এটা ফ্লেক্সিবিলিটি আনিছে ইয়াতে গোটেইখিনি মানে আমাৰ প্ৰায়োৰিটিজ দিছে অকল আমাৰ নেশনাল কাৰিকুলামৰ ভিত্তিত হলেও নহব আমাৰ লোকেল যিখিনি আছে ষ্টেটৰ নিজাকে ইনিচিয়েটিভ ল'ব পাৰিব আৰু সেই হিচাপত কাৰিকুলাম প্ৰস্তুত কৰিব পাৰিব বাধ্য হৈছে হেতু কথা কৈছে টু এনৰিচ কাৰিকুলাম সো দ্যাট ইট গোজ বিয়ন্ড দ্য টেক্সটবুক আৰু এনেকুৱা পাঠ্যক্ৰম প্ৰস্তুত কৰিব দিছে যাতে আমি টেক্সটবুকটোৰ কথাখিনিৰ বাহিৰেও আমি বহুত নজনা কথা জানিব পাৰো ইয়াতে কৈছে বিয়ন্ড দ্য টেক্সটবুক আৰু এই লাইনটো আহে কিন্তু কেতিয়াবা মানে কিহৰ লগত জড়িত বিয়ন্ড দ্য টেক্সটবুক এটো কাৰ এম আছিল কোনখন হেৰিৰ মানে এক্টৰ তেতিয়া আমি ক'ব লাগিব NCF 2005 ঠিক আছে তাৰ পিছৰ টপিকলৈ আগবাঢ়িছো NCF 2005 focuses on মই অকমান আগত কৈছিলো কিছুমান সমস্যাৰ ওপৰত গুৰুত্ব দিছিল এতিয়া অকল সমস্যাটো নহয় সমস্যাৰ বাহিৰেও কি ফোকাস কৰিছিল কি কোনবিলাক বস্তু বেছি গুৰুত্ব দিছিল হেতু চাব কাৰিকুলাৰ এৰিয়া স্কুল ষ্টেজেছ এণ্ড এছেছমেন্ট primary education focus on foundational skills reading writing and numeracy integrating arts music and physical education upper primary and secondary education introduction to science mathematics history geography and civics prompting critical thinking and application of knowledge ইয়াতে কৈছে প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিশেষকৈ মানে প্ৰাইমাৰী ক্ষেত্ৰত ৰাইটিং ৰিডিং আৰু নিউমাৰেচি মানে সাংখ্যিক জ্ঞান সংখ্যা জ্ঞান যেটো কথা কৈছে আৰু লিখা আৰু পঢ়াৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল যাতে সকলো ল'ৰা ছোৱালী লিখা পঢ়া আৰু সাংখ্যিক জ্ঞানৰ ক্ষেত্ৰত যাতে দক্ষ হয় হেতুৰ ওপৰত গুৰুত্ব দিছিল আৰু আপাৰ প্ৰাইমাৰী হিষ্ট্ৰী জিওগ্ৰাফি civics এইবিলাকৰ ওপৰত মানে এটা পৰিচয় কৰা দিছিল আপাৰ প্ৰাইমাৰীৰ পৰা আগতে আমি এইখিনি আগতে পোৱা নাছিলো এমি সেকশনত কিন্তু এমি সেকশনৰ পৰা এইবিলাক কাৰিকুলাম তাৰ মানে ইয়াতে ইনক্লুড কৰিছে
তাৰপিছত দিছে এছেছমেণ্ট কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন CCE টু ৰিডিউচ এক্সাম ষ্ট্ৰেছ কেতিয়াবা আহি যায় CCEৰ ফুল ফৰ্ম কি সোধে তেতিয়া আপোনালোকে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন বুলি ক'ব লাগিব অবিৰত যিটো মূল্যায়ন গতিকে অবিৰত মূল্যায়নৰ জৰিয়তে ল'ৰা ছোৱালীৰ এক্সামৰ ষ্ট্ৰেছ যিটো তাৰ মানে এটা টেনচন থাকে পৰীক্ষা বুলি সেই পৰীক্ষাৰ টেনচনটো দূৰ কৰাৰ কাৰণে ল'ৰা ছোৱালীক কণ্টিনিউৱাছ ইভালুৱেশ্যন কৰিব দিছিলে তাৰমানে এটা সময়ৰ মূৰে মূৰে যেনেকৈ ধৰক ইউনিট টেষ্ট ফাৰ্ষ্ট ইভালুৱেশ্যন ছেকেণ্ড ইভালুৱেশ্যন আজিকালি পাইছে আপোনালোকে থাৰ্ড ইভালুৱেশ্যন আগতে দুটা পৰীক্ষা হৈছিলে এটা হৈছিলে আমাৰ 6 মাহিলী পৰীক্ষা আৰু এটা বছৰেকীয়া পৰীক্ষা গতিকে তেনেকুৱা নহয় আজিকালি 3 মাহৰ মূৰে মূৰে ল'ৰা ছোৱালীক মূল্যায়ন কৰি গৈ সিহঁতৰ আমি এটা কি আছিলে সিহঁতক আমি এটা গ্ৰেডিং সিস্টেমত আনিব লাগিব তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে টু ইনডিসিপ্লিনাৰী লাৰ্নিং এনকাৰেজিং কানেকশ্যনছ এক্ৰছ সাবজেক্ট টু এনহেন্স আণ্ডাৰষ্টেণ্ডিং টিচিং এনভাইৰনমেণ্টেল সায়েন্স থ্ৰু মিক্স অফ বায়োলজি মানে ইয়াতে বেলেগ একো নহয় ইয়াতে কৈছে মানে এইটো সাবজেক্ট আৰু সেইটো সাবজেক্টৰ মাজত এটা সমন্বয় ৰক্ষা কৰিব দিছে ধৰক এনভাইৰনমেণ্টেল সায়েন্স পৰিৱেশ বিজ্ঞান পঢ়োতে তাতে বায়োলজিৰ কথা জিঅগ্ৰাফিৰ কথা civic knowledge যিখিনি নাগৰিক আমাৰ যিখিনি নলেজ থাকে সেইখিনি তাতে অন্তৰ্ভুক্ত কৰিব দিছিল মানে ঠিক তেনেকুৱা যেনেকৈ ধৰক আমি বিজ্ঞানৰ কিবা এটা প্ৰবলেম সলভ কৰিব লাগিলে আমি গণিতৰ সূত্ৰৰ সহায় ল'ব লগা হয় যেনেকৈ ধৰক গতিৰ ওপৰত কিবা শব্দ তৰংগৰ কোনোবা এটা অংক কৰিব দিলে আমাক পোহৰৰ প্ৰতিফলনৰ কিবা এটা ফোকাস বিন্দু মান উলিয়াব দিলে তেতিয়া আমাক এই গণিতৰ সূত্ৰবিলাকৰ প্ৰয়োজন হয় ঠিক তেনেকুৱা দুটা সাবজেক্টৰ মাজত মানে মিক্সিং কৰিব দিছিলে সংগতি ৰাখিব দিছিলে এটোৰ লগত হেতু ৰিলেটিভলি পঢ়াব দিছিলে এটো খুব ইম্পৰ্টেন্ট ইয়াৰ পিছত চাব আপোনালোকে ল্যাঙ্গুৱেজ প্ৰমোটিং মাল্টি ল্যাঙ্গুৱেজিম উইথ এ 3 ল্যাঙ্গুৱেজ ফৰ্মুলা খুব ইম্পৰ্টেন্ট 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ পৃষ্ঠপোষকতা কোনে কৰিছিল আহিব পাৰে তেতিয়া আপোনালোকে অপচনত NCF 2005 থাকিলে সিলেক্ট কৰিব লাগিব 3 ল্যাঙ্গুৱেজ ফৰ্মুলা বুলি ক'লে মই ইয়াতে ডিটেইলছ দিয়া নাই বাৰু 3 ল্যাঙ্গুৱেজ ফৰ্মুলা হ'ল এনেকুৱা মানে আমি প্ৰথম ল্যাঙ্গুৱেজটো আমি মাতৃভাষা সিলেক্ট কৰিব লাগিব যেটো আমাৰ মডাৰ্ন ইংলিছ ল্যাঙ্গুৱেজ ধৰক আমি অসমীয়া আৰু দ্বিতীয় ল্যাঙ্গুৱেজটো আমি হয়তো ইংলিছ বা হিন্দীৰ ভিতৰত এটা চুজ কৰিব লাগিব যদি আমি হিন্দী চুজ কৰো তেতিয়া হলে থাৰ্ড ল্যাঙ্গুৱেজটো হ'ব আমাৰ ইংলিছ আৰু যদি আমি ইংলিছ চুজ কৰো তেতিয়া হলে থাৰ্ড ল্যাঙ্গুৱেজটো হ'ব আমাৰ হিন্দী আৰু যিবিলাকত হিন্দী স্পিকিং ষ্টেট আছে মানে যিবিলাক ৰাজ্যত হিন্দী ভাষী সেইবিলাকে মানে কি হিন্দী ভাষাটোক মাতৃভাষা হিচাপত প্ৰথম ল্যাঙ্গুৱেজ হিচাপত ল'ব দ্বিতীয়তে তেখেতসকলে যিকোনো এটা ল'ব পাৰে কোনোবাই অসমীয়া ল'ব পাৰে কোনোবাই বেংগলী ল'ব পাৰে মুঠতে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ হ'ব লাগিব আমাৰ অনুসূচিত অন্তৰ্ভুক্ত থকা আৰু নহলে ইংৰাজী ল'ব পাৰে তাৰ পিছতো কিন্তু এটা থাৰ্ড ল্যাঙ্গুৱেজ ল'ব লাগিব ইংৰাজী লোৱাৰ পিছত ঠিক তেনেকুৱা গতিকে মই ডিটেইলছত পাৰিলে ভিডিও বনাম 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ ওপৰত তাৰ পিছতো আৰ্টছ এণ্ড ফিজিক্যাল এডুকেশ্যন আৰ্ট ক্ৰাফটছ মিউজিক এণ্ড স্পৰ্টছ মেথ এণ্ড integral part of the curriculum focus on health well-being and cultural awareness তাৰ পিছতো আছে point 5 environmental education making students aware of environmental issues and sustainability project and activities related to ecological conservation মানে environmental education মানে আমাক পৰিৱেশ বিজ্ঞানৰ লগত জড়িত কিছুমান শিকাইছে ধৰক আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আগতে আমি ল'ৰা ছোৱালীক বিশেষ এটা আমাৰ গুৰুত্ব নাছিলে বা আজি বিশ্ব পৰিৱেশ দিৱস তেনেকুৱা কৈছিল আজিকালি কিন্তু হাতে কামে বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি শোভাযাত্ৰা উলিয়াব লাগিব ল'ৰা ছোৱালীক বৃক্ষ ৰোপণৰ কাৰণে আমি উৎসাহ দিব লাগিব গছ ৰুলে কি আমাৰ উপকাৰ হয় সেইবিলাক আমি বুজাব লাগিব গতিকে ঠিক তেনেকুৱা আমি পৰিৱেশৰ উন্নতিৰ দিশত কিছু আমি আগবঢ়াকৈ সেই হিচাপত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছে আৰু এইবিলাক কো-কাৰিকুলাৰ এক্টিভিটিছৰ ভিতৰতো পৰে টেকনলজি ইন্টিগ্ৰেশ্যন ইয়াতে আপোনাৰ স্ক্ৰীনত দেখা পাইছে মই এনেই ডিটেইলছটো মই কৈ দিছো আইচিটিৰ ফুল ফৰ্মটো কেতিয়াবা আহে MCQত তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি আইচিটি গতিকে আইচিটি বুলি ক'লে ধৰক আমি ভিজুৱেল হওক বা আমি কাণেৰে যিখিনি শুনো হিয়াৰিং সেইবিলাক আমি আইচিটি ইউজ কৰোঁ যেনে ধৰক প্ৰজেক্টৰ এটা আনিছে আইচিটি টুল প্ৰজেক্টৰ আনি আমাক কোনোবা এখন পৰ্দাত বা বেৰত ফোকাস কৰা আমাক কিবা এটা টপিক দেখাইছে ভিডিঅ' এটা দেখাইছে বা কিবা ভিডিঅ'টোৰ জৰিয়তে আমাক এটা নীতি শিক্ষা এটা দিছে ঠিক তেনেকুৱা বা সৌৰজগতৰ কথা পঢ়াই আছে প্ৰজেক্টৰত সৌৰজগতখনৰ এটা গ্ৰাফিক্স এটা দেখাই দিছে সূৰ্যৰ স্থান ক'ত
তাৰপিছত ক্ৰমান্বয়ে বুধ শুক্ৰ এনেকৈ পৃথিৱী মংগল তেনেকুৱা আমাক ল'ৰা ছোৱালীক বুজাই দিছে। তেতিয়া আমি এনেই সচৰাচৰ আমি বক্তৃতা দি থকাতকৈ ICT টুল ইউজ কৰিলে ল'ৰা ছোৱালীৰ মনত বেছি স্থায়ী হয় কথাবিলাক, এই কথাটোকে কৈছে। টিচাৰ ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট, আৰু এইটো আপোনালোকে গম পাইছে আজিকালি স্কুলবিলাকত আপোনালোকে দেখাই পায় টিচাৰৰ ট্ৰেইনিং হৈ থাকে সময়ে সময়ে। গতিকে 2005 NCF টিচাৰ ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিছিলে, আৰু এইটো এতিয়াও চলি আছে। টিচাৰসকলক ৰিফ্ৰেছমেণ্ট এটা কোৰ্চ দিয়া হয়, মাজে মাজে ট্ৰেইনিং কৰাই থকা হয়। এনেকুৱা নহয় যে আমি কোনোবা টিচাৰ হৈ গ'ল, মই সকলো জানো, মোক আৰু কোনো ট্ৰেইনিঙৰ প্ৰয়োজন নাই, তেনেকুৱা নহয়। সকলো বস্তুৰে প্ৰেক্টিচ কৰিব লাগিব। যেনেকৈ গায়ক এজনে বহুত দিন গান নাগালে, ৰিহাৰ্চেল নকৰে, অকণমান কিবা এটা বিসংগতি হ'বও পাৰে, বা ছবি বহুত দিন নাকিলে প্ৰথম বহুত দিনৰ মূৰত আকোতে যেনেকুৱা অকণমান আগতে ফ্ৰিনেছ এটা নাহে, ঠিক তেনেকুৱা প্ৰেক্টিচ কৰি থাকিব লাগিব। ঠিক তেনেকৈ টিচাৰসকলকো ট্ৰেইনিং দি থকা হয়, আৰু কিছুমান নতুন নতুন বিষয় অৱগত কৰাই থকা হয় বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা। তাৰপিছত আগবাঢ়িছো, ৰাইট টু এডুকেশ্যন এক্ট 2009 খুব ইম্পৰ্টেণ্ট। ৰিকগনাইজড এজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21A added by the 86th Amendment Act 2002, মানে 86 এমেণ্ডমেণ্ট 86তম সংশোধনীৰ জৰিয়তে, আৰু আৰ্টিকল 21 এৰ বিষয়ে এইবাৰ BTR PGT টেটত আহিছিলে। আৰ্টিকল 21A অপশ্যনত আছিলে, চিলেক্ট কৰিব দিছিলে। ইয়াতে তাৰমানে কিহৰ লগত জড়িত আছিলে আৰ্টিকল 21 ফাণ্ডামেণ্টেল ৰাইটৰ লগত, যিটো আমাৰ এই শিক্ষাৰ অধিকাৰ। গতিকে শিক্ষাক এটা মৌলিক অধিকাৰ হিচাপত 86 এমেণ্ডমেণ্টৰ জৰিয়তে ইয়াতে শিক্ষাক এটা মৌলিক অধিকাৰ হিচাপে আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এনচিউৰ ফিজ এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন এজ 6 to 14, মানে 6ৰ পৰা 14 বছৰ বয়সলৈ সকলো ল'ৰা ছোৱালীকে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীকে 6ৰ পৰা 14 বছৰলৈ বিনামূলীয়া শিক্ষা, আৰু বিনামূলীয়া বুলি কওঁতে আপোনালোকে জানিব লাগিব ফ্ৰী, মানে কোনো বিদ্যালয়ত বা অনুষ্ঠানত মানে এডমিশ্যন ল'লে কোনো কৰ্তৃপক্ষই কোনো পইচা পাতি ল'ব নোৱাৰে, ফিজ ল'ব নোৱাৰে। আৰু কম্পালচৰি বাধ্যতামূলক বুলি কৈছে ইয়াতে, কম্পালচৰি এডুকেশ্যন। অকল টিচাৰে এডমিশ্যন দিব বিচাৰিলে নহয়, যদি মাক দেউতাকে বাধা দিয়ে তেনেকুৱা নহ'ব, মাক দেউতাকৰ অধিকাৰ নাথাকে। এইটো এটা কাৰণ ছাত্ৰ ছাত্ৰীৰ মৌলিক অধিকাৰ শিক্ষা গ্ৰহণ কৰাটো। গতিকে তেখেতসকলে শিক্ষা গ্ৰহণৰ পৰা যাতে বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব দিছে। কেম ইনটু এফেক্ট অন 1st April 2010, আৰু 2009 যিটো RTA এক্ট আহিছিল, কেতিয়া এফেক্টত আহিছিল বুলি ক'লে আমি 1st April 2010 বুলি ক'ব লাগিব। প্ৰভিজন ফৰ এডমিশ্যন অফ নন এডমিটেড চিলড্ৰেন টু এজ এপ্ৰপ্ৰিয়েট ক্লাছেছ, আৰু ইয়াতে কৈছে কোনোবা এটা বয়সৰ কোনোবা এজন ছাত্ৰ বা ছাত্ৰী আহিলে আমি এজ এপ্ৰপ্ৰিয়েট বুলি কৈছে, সেই বয়সৰ মতে যিটো শ্ৰেণীত আমি এডমিশ্যন দিব লাগে আমি দিব লাগিব বিনা সংকোচে। তাৰপিছত ইয়াতে কৈছে প্ৰহিবিটেড একশ্যন, ফিজিকেল পানিছমেণ্ট এণ্ড মেণ্টেল হাৰেছমেণ্ট। ইয়াতে কৈছে আমি আজিকালি ছাত্ৰ ছাত্ৰীক কোবাব নোৱাৰি বুলি শিক্ষকসকলে বহুত আপত্তি কৰি থাকে, ছেকেণ্ডেৰীৰ আগত বিদ্যা। গতিকে কেতিয়াৰ পৰা হৈছে, যেতিয়াৰ পৰা 2009ত RTA এক্ট আহিল তেতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীক, মই কোৱা নাই কোবাব নালাগে বুলি কোৱা নাই, কিন্তু কথাটো কৈছো কি ফিজিকেল আচলতে পানিছমেণ্ট দিব নোৱাৰে যদি ৰুল মতে চোৱা যায়। আৰু মেণ্টেল হেৰাছমেণ্ট, টৰ্চাৰ কৰিব নোৱাৰে, মানসিকভাৱে প্ৰেছাৰ দিব নোৱাৰে। তাৰপিছত আছে আমাৰ এডমিশ্যন টেষ্ট অৰ ইণ্টাৰভিউজ ফৰ চিলড্ৰেনছ, আৰু এডমিশ্যনৰ সময়ত কোনো টেষ্ট ল'ব নোৱাৰে বা ইণ্টাৰভিউ ল'ব নোৱাৰে। আমি ল'ৰা বা ছোৱালীজনী আহিলে আমি স্বতঃস্ফূৰ্তভাৱে এডমিশ্যন দিবই লাগিব, আমি নাম ভৰ্তি কৰিব লাগিব। কালেকশ্যন অফ ফিজ, টিউশ্যন, বুকছ, ইউনিফৰ্মছ, টিউশ্যনৰ কাৰণে বা কিতাপৰ কাৰণে বা ইউনিফৰ্মৰ কাৰণে কোনো বিভাগীয় কৰ্তৃপক্ষই বা স্কুলৰ প্ৰধানে ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ফিজ কালেক্ট কৰিব নোৱাৰে। অপশ্যন ইয়াতে পইণ্ট 4ত আছে প্ৰাইভেট টিউশ্যন বাই টিচাৰ্ছ, এইটো এটা ডাঙৰ কথা। টিচাৰসকলে প্ৰাইভেট টিউশ্যন ল'ব নোৱাৰিব, বিশেষকৈ যিখিনি চৰকাৰী শিক্ষক আছে, ইয়াতে এইটো উল্লেখ আছে। 5ত আছে ৰানিং আনৰিকগনাইজড স্কুল, 1 2 3 4 5 এইকেইটা পালে আপোনালোকে। ৰানিং আনৰিকগনাইজ স্কুল, যিখিনি স্কুল ৰিকগনাইজ হোৱা নাই, মানে চৰকাৰৰ নজৰত যিখিনি নাই সেইবিলাকো
ৰানিং হ'ব এইটো কথা কৈছিলে চলি থাকিব তাৰ পিছত কে পইণ্টছ কেইটা মই ৰাখিছো 2009 RT এক্টৰ ওয়ান ইয়াতে ওয়ানত আছে ফ্ৰী এডুকেশ্যন ইমপ্লাইজ নো ফিজ অকমান আগত ক'লোৱে মই এইটো ফিজৰ কথা কোনো ফিজ ল'ব নোৱাৰে টু প্ৰমোটছ এন এডুকেশ্যন চিষ্টেম ফ্ৰী ফ্ৰম ফিয়াৰ এনেক্সিটি এণ্ড ষ্ট্ৰেছ মানে কোনো ভয় ভীত নোহোৱাকৈ এটা এডুকেশ্যন চিষ্টেম আমি শিক্ষা দিশটো আগুৱাই লৈ যাব খুজিছে শিক্ষাৰ যিটো গঠন প্ৰণালী গতিকে আমি যে কওঁ আজিকালি ফেইল নাই ল'ৰা ছোৱালীক ফেইল কৰাই দিব নোৱাৰি গতিকে আমি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে কম নম্বৰ পালেও আমি ৰেমিডিয়েল ক্লাছ কৰি হ'লেও সেই ছাত্ৰ বা ছাত্ৰীখিনিক যিকেইটা উইক পইণ্ট আছিল যিটো দিশত দুৰ্বল শিক্ষকে গাইড দি ছাত্ৰ ছাত্ৰীজনক আগবঢ়াই লৈ যাব লাগিব আৰু নেক্সট ক্লাছলৈকে প্ৰমোশ্যন দিব লাগিব এইটো কথা কৈছে ইয়াতে ফিয়াৰ এনেক্সিটি এণ্ড ষ্ট্ৰেছ applicable across India except Jammu and Kashmir until 2010 লৈকে all over India হৈছিলে অকল জম্মু কাশ্মীৰক বাদ দি একখন মানে বলবৎ কৰা হৈছিলে ইণ্ডিয়া বিকাম 135th মানে 135 নম্বৰ কান্ট্ৰি টু মেক এডুকেশ্যন এ ফাণ্ডামেণ্টেল ৰাইট এইটো এটা খুব ডাঙৰ কথা 2009 হে আমাৰ এইখন এক্ট বনোৱা হৈছিলে তেতিয়াৰ পৰাই 6 পৰা 14 বছৰলৈ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ এটা ব্যৱস্থা কৰা হৈছিলে কিন্তু তাৰ আগত 2009 আগত আমাৰ ইণ্ডিয়া এই শাৰীত নাছিলে যেতিয়াৰ পৰা এই আইনখন বলবৎ হ'ল তেতিয়া 135 নম্বৰ হ'ল কিন্তু ভাবি চাওক আপোনালোকে বাকী বেলেগ কাণ্ট্ৰিত কিমান এডভান্স কোন কেতিয়াবাতে ফ্ৰী এডুকেশ্যন মানে প্ৰভাইড কৰিছিল ছাত্ৰ ছাত্ৰীসকল গতিকে এইটো আহিব পাৰে কেতিয়াবা ইণ্ডিয়া কিমান নম্বৰ ৰেংকত আছে বুলি education for children with disabilities up to 18 years under persons with disabilities act আৰু ইয়াতে কৈছে ডিসেবিলিটি মানে ফিজিক্যাল হ্যান্ডিক্যাপ খিনি কথা কৈছে শাৰীৰিকভাৱে অক্ষম খিনি কথা কৈছে parents duty ensure enrollment of their child in elementary school আৰু অভিভাৱকৰ দায়িত্ব বুলি কৈছে অভিভাৱকৰ এটো দায়িত্ব হ'ব যেটো কম্পালসৰি কৰি দিছে এলিমেন্টাৰী সেকশনত প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীক নাম ভৰ্তি কৰাব লাগিব ঠিক আছে মই অকমান আজি ভিডিওটো অলপ খৰতকীয়া কৰিছো বেছি লেংৰি কৰা নাই আগৰ ভিডিওটো অকমান স্লো হৈছিলে বুলি কৈছে আৰু না ক্ষমা বিচাৰিছো ইয়াৰ পিছত আছে গাইডলাইন ফৰ স্কুলছ গাইডলাইন ফৰ স্কুল বিলাকৰ কাৰণে কিছুমান গাইডলাইন বান্ধি দিছিলে ইয়াতে প্ৰথমটো আছে নাম্বাৰ অফ টিচাৰ্স ক্লাছ 1 to 5 ক্লাছ 1 ৰ পৰা 5 ৰ ভিতৰত for up to 60 children 2 teachers 60 জন ছাত্ৰ ছাত্ৰী থাকিলে দুজন শিক্ষক থাকিব লাগিব for 61 to 90 children 3 teachers for 91 to 120 children 4 teachers আৰু এজন হলে 1:35 বুলি কয় মানে এজন শিক্ষকৰ বিপৰীতে 35 বা 40 ম্যাক্সিমাম ষ্টুডেন্ট থাকিব পাৰে তাৰ পিছত মানে শিক্ষকজনৰ কেপাসিটি বাহিৰত বুলি মানে এটা হেৰি কৰিছে তেতিয়া 40 ৰ পৰা আপ হলে কিন্তু আকৌ এজন টিচাৰৰ ৰিকোয়ারমেন্ট হ'ব এখিনি কথা কৈছে তাৰ পিছত বিল্ডিং ৰিকোয়ারমেন্টস 1 classroom per teacher and a room for the head teacher প্ৰত্যেক টিচাৰৰ কাৰণে এটা ক্লাছৰুম থাকিব লাগিব আগতে বিশেষকৈ আমাৰ এমিৰ কথা মই নকওঁ এলপি স্কুল বিলাকত এটা মানে ৰুমৰ ভিতৰতে গোটেইকেইটা শ্ৰেণী বহে মানে ইফালে পঢ়ালে ইফালে হুলস্থুল কৰি থাকে তেনেকুৱা নহয় প্ৰত্যেক শ্ৰেণীৰ কাৰণে প্ৰত্যেকটা শ্ৰেণীৰ কাৰণে প্ৰত্যেক শ্ৰেণী কথা নিজাববীয়াকৈ এটা এটা কৰাৰ ব্যৱস্থা কৰাৰ পৃষ্ঠপোষকতা কৰিছে আমাৰ 2009 এই এক্টখনে সেপাৰেট ক্লাছৰুমৰ যেটো কথা কৈছে সেপাৰেট টয়লেট ফৰ বয়জ এণ্ড গাৰ্লছ এটো কৈছিলো এটো এনসিএফ 2005 এও মেনশন কৰিছিলে সেপাৰেট টয়লেট লাগে বয়জৰ কাৰণে এক্সট্ৰা গাৰ্লছৰ কাৰণে এক্সট্ৰা কিচেন ফৰ প্ৰিপেয়াৰিং মিড ডে মিল এটো আপোনালোকে গম পাইছে মিড ডে মিলৰ কাৰণে আজিকালি ব্যৱস্থা আছে মিড ডে মিলৰ কাৰণে কিচেন লাগিব ৰান্ধনী ঘৰ লাগিব এটোটো হয় প্লেগ্ৰাউণ্ড ফৰ ষ্টুডেন্টস যেটো কো কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত গুৰুত্ব দিছে খেলা ধুলা বিভিন্ন গতিকে এখন খেল পথাৰ লাগিবই তাৰ পিছত এক্সেস টু ক্লিন ড্ৰিংকিং ওয়াটাৰ এটো এটা খুব ইম্পৰ্টেন্ট আমি অকল ঘৰৰ কথা ক'লে নহয় ঘৰত ধুনিয়াকৈ ফিল্টাৰ কৰি পানী খালে নহয় বিদ্যালয়ৰ খোৱা পানীও খুব পৰিষ্কাৰ হ'ব লাগিব বিভিন্ন ঠাইত আৰ্ছেনিক ওলাইছে বিভিন্ন পংগু হৈছে ল'ৰা ছোৱালী বা ডাঙৰ প্ৰাপ্তবয়স্ক মানুহ ইয়াৰ গ্ৰাহত পৰিছে গতিকে খুব এটা ইম্পৰ্টেন্ট টপিক হেতু কথাৰ ওপৰত গুৰুত্ব দিছে তাৰ পিছত চাব ওয়াৰ্কিং ডেজ শিক্ষকৰ কাৰণে কৰ্ম দিনৰ ইয়াতে কিছুমান উল্লেখ কৰিছে মিনিমাম ওয়াৰ্কিং ডেজ 200 days for class 1 to 5 class 1 পৰা 5 লৈকে 200 দিন হ'ব লাগিব 220 days for class 6 to 8 6 ৰ পৰা 8 লৈকে 220 দিন হ'ব লাগিব বছৰত কমসে কম
কমতে তাৰ পিছত ইনষ্ট্ৰাকচনেল আৱাৰ পাৰ ইয়াৰ এবছৰত 800 আৱাৰ্ছ হ'ব লাগিব ক্লাছ 1 to 5 1000 আৱাৰ্ছ ফৰ ক্লাছ 6 to 8 টিচাৰ্ছ ৱৰ্ক আৱাৰ্ছ মিনিমাম 45 আৱাৰ্ছ পাৰ উইক এজন শিক্ষকে 45 বা 47 ঘণ্টা দিব লাগিব ল'ৰা ছোৱালীক পঢ়োৱাৰ নামত আহিব পাৰে এমচিকিউ এইবিলাক তাৰ পিছত আছে লাইব্ৰেৰী স্কুল মাষ্ট হেভ লাইব্ৰেৰী বুক মেগাজিন এণ্ড নিউজ পেপাৰ লাইব্ৰেৰী ফেচিলিটি থাকিব লাগিব পুথিভঁৰালত তাতে ৱাল মেগাজিন থাকিব লাগিব নিউজ পেপাৰৰ ব্যৱস্থা থাকিব লাগিব প্লে এণ্ড ছাপৰ্ট ইকুইপমেণ্ট এতিয়া খেলপথাৰ থাকিলেতো নহ'ব ইকুইপমেণ্ট লাগিব আৰু সেই হিচাপে আজিকালি বহুত খেলৰ সামগ্ৰী আছে স্কুলবিলাকত বিদ্যালয় আপোনালোকে দেখাই পাব ভলীবল ফুটবলৰ পৰা আদি কৰি বেডমিণ্টনৰ পৰা আদি কৰি কেৰম লুডু বহুত প্ৰভাইড কৰিছে কিন্তু এইটো আমি নিশ্চয় শলাগ ল'ব লাগিব তাৰপিছত 2009ৰ RTA এক্টৰ এইখিনি আছিলে এইবাৰ আমি মাইক্ৰ' টিচিঙৰ বিষয়ে অকণমান চাম তাৰপিছতে আমি এমচিকিউখিনি আলোচনা কৰিম The concept of micro teaching was originated in Stanford University in 1963 by Dwight Allen. মানে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত 1963 ডুৱেইট এলেনে যিটো কনচেপ্ট মাইক্ৰ' টিচিঙৰ পোনপ্ৰথমৰ বাবে দিছিলে ধাৰণাটো ইন ইণ্ডিয়া মাইক্ৰ' টিচিং ৱাজ ইন্ট্ৰডিউচড বাই D.D. Tiwari in 1967 এলাহাবাদ মানে ভাৰতত ক'লে অকণমান লেটলি মানে অকণমান দেৰিকৈ আহিছিলে 1967 চনত 1967 D.D. Tiwariয়ে ইন্ট্ৰডিউচ কৰাইছিলে আমাৰ মাইক্ৰ' টিচিঙৰ ধাৰণাটো কনচেপ্ট মাইক্ৰ' টিচিং ইজ এন এফেক্টিভ টেকনিক হেল্পছ ইন দ্য ডেভেলপমেণ্ট অফ স্কিল ইন টিচাৰ্ছ মাইক্ৰ' টিচিঙে ক'ত হেল্প কৰে ইয়াতে কৈছে ডেভেলপমেণ্ট অফ স্কিল ইন টিচাৰ্ছ মানে ল'ৰা ছোৱালীক কিবা এটা শিকোৱাৰ দক্ষতা যিটো স্কিল টিচাৰৰ এইটো ডেভেলপ কৰে এইটো আহে এমচিকিউত মাইক্ৰ' টিচিং হেল্পছ বুলি দিয়া থাকিব অপশ্যন তাতে স্কিল অফ লাৰ্ণাৰ্ছ এনেকৈ আহিব পাৰে তেতিয়া আপোনালোকে কিন্তু স্কিল ইন টিচাৰ্ছ সেইটোহে আপোনালোকে চুজ কৰিব লাগিব তাৰপিছত 4ত আছে অলছ' কল্ড স্কেল ডাউন টিচিং এপ্ৰ'চ এইটো খুব ইম্পৰ্টেণ্ট আহিব পাৰে এনাডাৰ নেম অফ মাইক্ৰ' টিচিং বা মাইক্ৰ' টিচিং ইজ ন'ন বাই তেনেকৈ আহিব পাৰে অপশ্যনত আপোনালোকে তেতিয়া এইটো অপশ্যন দিব স্কেল ডাউন টিচিং এপ্ৰ'চ তাৰপিছত ইয়াতে আছে ৰিডিউচিং ইন মাইক্ৰ' টিচিং উই ৰিডিউচ ক্লাছ চাইজ 5 to 10 পিপলছ এতিয়া মাইক্ৰ' টিচিঙৰ ক্লাছ কৰিব গ'লে যদি ল'ৰা ছোৱালী বেছিও থাকে ছাত্ৰ ছাত্ৰী কিন্তু এটা গ্ৰুপত 5ৰ পৰা 10জন ছাত্ৰ ছাত্ৰীহে আমি ল'ব পাৰিম টাইম ডিউৰেশ্যন 5 to 10 মিনিটছ থাকিব তাৰপিছত ইট হেল্পছ ইন দ্য মডিফিকেশ্যন অফ টিচাৰ্ছ বিহেভিয়াৰ এইটো কৈছোঁ আমি স্কিল বুলি কওঁতে বিহেভিয়াৰটো তাতে আহি যাব শিক্ষকৰ যিটো বিহেভিয়াৰ মডিফিকেশ্যন সহায় কৰে ষ্টেপ অফ মাইক্ৰ' টিচিং খুব ইম্পৰ্টেণ্ট কেতিয়াবা ইয়াৰ ওপৰত এমচিকিউ আহিব পাৰে দি ভেৰিয়াছ ষ্টেপছ ইনভলভড ইন মাইক্ৰ' টিচিং আৰ স্কিল ডিফাইনিং 2 demonstration by experts 3 preparing micro lesson plan 4 teaching in small groups 5 discussion 6 replanning 7 reteaching and last re-evaluation গতিকে কেতিয়াবা আহিব পাৰে লাষ্ট ষ্টেপটো কি ৰি-ইভালুৱেশ্যন দিব লাগিব তেতিয়া আপোনালোকে আৰু প্ৰথমটো দিলে স্কিল ডিফাইনিং এইটো দিব লাগিব ভেৰিয়াছ স্কিলছ টু প্ৰেক্টিচ এতিয়া কি স্কিলৰ ওপৰত মানে প্ৰেক্টিচ হ'ব কুৱেশ্যনিং এক্সপ্লেইনিং ইলুষ্ট্ৰেশ্যন ষ্টিমুলছ ভেৰিয়েশ্যন ব্লেকবৰ্ড স্কিল মানে কিবা লিখিব দিব পাৰে হয়তো চক পেঞ্চিলেৰে ব্লেকবৰ্ডত প্ৰশ্ন সুধিব দিব পাৰে ধৰা টপিক এটা কৈছে তুমি মোক প্ৰশ্ন কৰা প্ৰশ্ন সোধা এটা আমাৰ স্কিল গতিকে এইবিলাক বিভিন্ন দেশত মাইক্ৰ' টিচিঙৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী বিকাশ সাধন কৰে আজিলৈ এইখিনি আছিলে আমাৰ এই কনচেপ্টৰ ওপৰত এতিয়া আমি এমচিকিউলৈ আগবাঢ়িম প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ আণ্ডাৰ NEP 2020 which of the following subject is emphasized from an early age to build foundational literacy and numeracy NEP 2020 অনুযায়ী প্ৰাথমিক শিক্ষাৰ পৰা কোনটো বিষয় পঢ়াশালীত মৌলিক সাক্ষৰতা আৰু সংখ্যা জ্ঞান গঠনৰ বাবে গুৰুত্ব দিয়া হয় অপশ্যন এ এনভাইৰনমেণ্টেল সায়েন্স অপশ্যন বি মেথামেটিক্স এণ্ড লেংগুৱেজ অপশ্যন চি হিষ্ট্ৰী এণ্ড চিভিক্স অপশ্যন ডি ফিজিকেল এডুকেশ্যন আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেথামেটিক্স এণ্ড লেংগুৱেজ আপোনালোকে অলপ আইডিয়া কৰিব পাৰিছে সাংখ্যিক জ্ঞান বুলি কওঁতে মেথামেটিক্সটো ইয়াৰ লগত জড়িত হৈ থাকিব
আৰু এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ, মই নেক্সট ভিডিঅ'ত হয়তো NEP 2020 বিষয়ে অকণমান ডিটেইলছত মই আনিম। এই ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা নহ'ল, তথাপি মই কুৱেশ্যন ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ মই MCQ। তাৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 2, what does NEP 2020 propose to reduce the dropout rate in schools? NEP 2020 অনুসৰি স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীৰ পাছ ফেৰুৱা হাৰ হ্ৰাস কৰিবলৈ কি প্ৰস্তাৱ দিয়া হৈছে? মানে ড্ৰপ আউট, মানে যিখিনি আধাতে পঢ়া বাদ দিয়ে বা যাব নোখোজে, সেই ল'ৰা ছোৱালীখিনিৰ হাৰটো হ্ৰাস কৰিবলৈ। ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী মেজাৰ্ছ, কঠোৰ শাস্তিমূলক ব্যৱস্থা। বি মেণ্ডেটৰী ডিটেনশ্যন অফ ল' পাৰফৰ্মাৰ্ছ, নিম্ন প্ৰদৰ্শনকাৰীক বাধ্যতামূলক ৰখাই ৰখা। আৰ্লি ভোকেশ্যনেল এক্সপ'জিউৰ এণ্ড ফ্লেক্সিবল এণ্ট্ৰি অৰ এক্সিট পইণ্টছ, আগতীয়াকৈ ব্যৱসায়িক জ্ঞান আৰু নমনীয় প্ৰৱেশ আৰু বাহিৰ পথ। অপশ্যন ডি লিমিটেড ছাবজেক্ট চইচ ফৰ ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে সীমিত বিষয় পচন্দ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আৰ্লি ভোকেশ্যনেল এক্সপ'জিউৰ এণ্ড ফ্লেক্সিবল এণ্ট্ৰি অৰ এক্সিট পইণ্টছ, মানে ব্যৱসায়িক জ্ঞান দিয়া, বৃত্তিমূলক শিক্ষা দিয়া ল'ৰা ছোৱালীক, আৰু এটা ওপৰৰ শ্ৰেণীত লৈ যোৱাৰ কাৰণে এটা এণ্ট্ৰি পইণ্ট বা ফ্লেক্সিবল এণ্ট্ৰি অৰ এক্সিট পইণ্ট, মানে এটা এখন স্কুলৰ পৰা গ'লে আকৌ বেলেগ স্কুলত এডমিশ্যন ল'ব পাৰিব সেই একে ক্লাছত ল'ৰা ছোৱালীক, বা আমি ল'ৰা ছোৱালীক মই কৈছোঁ ৰেমিডিয়েল ক্লাছ কৰি বিভিন্ন দিশত আমি আগবঢ়াই নিব লাগিব যাতে প্ৰমোশ্যন কৰাব পাৰোঁ, এণ্ট্ৰি নেক্সট ক্লাছত যাতে এণ্ট্ৰি কৰাব পাৰে, সেইটো কৈছে। কিন্তু ইয়াতে বি নম্বৰটো হ'ব নোৱাৰে, নিম্ন প্ৰদৰ্শনকাৰীক বাধ্যতামূলকভাৱে ৰখাই ৰখা। তাৰমানে আগতে এই চিষ্টেমটো আছিলে, আমি এটা ফিক্সড নাম্বাৰৰ যদি তলত পায় তেতিয়াহ'লে আমি ফেল কৰাই দিছিলোঁ, কিন্তু এতিয়া তেনেকুৱা হ'ব নোৱাৰে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ইজ এ ফিচাৰ্ছ অফ NEP 2020 ৰিগাৰ্ডিং লেংগুৱেজ ইনষ্ট্ৰাকশ্যন? NEP 2020 অনুসৰি ভাষা নিৰ্দেশনাৰ ক্ষেত্ৰত তলৰ কোনটো এটা বৈশিষ্ট্য? অপশ্যন এ কম্পালচৰি ইংলিছ মিডিয়াম ফ্ৰম গ্ৰেড 1, প্ৰথম শ্ৰেণীৰ পৰা বাধ্যতামূলকভাৱে ইংৰাজী মাধ্যম। অপশ্যন বি মাদাৰ টাং অব্লিক লোকেল লেংগুৱেজ এজ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপ টু গ্ৰেড 5, প্ৰিফাৰেবলি আপ টু গ্ৰেড 8, পঞ্চম শ্ৰেণীলৈ, সম্ভৱ হ'লে অষ্টম শ্ৰেণীলৈ মাতৃভাষা বা স্থানীয় ভাষা মাধ্যমেৰে পঢ়োৱা। অপশ্যন চি অনলি লেংগুৱেজ অফ ইনষ্ট্ৰাকশ্যন এলাউড, কেৱল এটা ভাষাতে পঢ়োৱাৰ অনুমতি। অপশ্যন ডি ন' ফ'কাছ অন ৰিজনেল লেংগুৱেজেছ, আঞ্চলিক ভাষাৰ ওপৰত কোনো গুৰুত্ব নাথাকে। A, B, C, D এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাদাৰ টাং অব্লিক লোকেল লেংগুৱেজ এজ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপ টু গ্ৰেড 5, প্ৰিফাৰেবলি আপ টু গ্ৰেড 8, মানে সম্ভৱ হ'লে অষ্টম শ্ৰেণীলৈকে মাতৃভাষাতে তেখেতসকলক শিক্ষা প্ৰদান কৰা, সেইটোৰ ওপৰত বেছি গুৰুত্ব দিছে। আৰু আমি সকলোৱে জানো মাতৃভাষাত আমি কিবা এটা বস্তু যদি আমি শিকো সোনকালে আমি আয়ত্ব কৰিব পাৰোঁ, ঠিক তেনেকুৱা। তাৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 4, NEP 2020 aims to achieve universal education for children by which year? NEP 2020 অনুসৰি কোন বছৰলৈ শিশুসকলৰ সাৰ্বজনীন শিক্ষা লাভ কৰিবলৈ লক্ষ্য স্থাপন কৰা হৈছে? মানে এটা টাৰ্গেট ধৰি লোৱা হৈছে, এইখিনি বছৰৰ ভিতৰত আমি গোটেই দিশত ল'ৰা ছোৱালীখিনিক আমি সৰ্বাংগীন মানে সাক্ষৰতা লাভ কৰিম বুলি এটা আইডিয়া কৰি লোৱা হৈছে। অপশ্যন এ 2025, অপশ্যন বি 2030, অপশ্যন চি 2040, অপশ্যন ডি 2027। আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2030, মানে 2030 চনৰ ভিতৰত ইউনিভাৰ্চেল এডুকেশ্যনৰ কাৰণে চিলড্ৰেনৰ এইটো এটা ধাৰ্য কৰি লোৱা হৈছে, এটা লক্ষ্য এটা বান্ধি লোৱা হৈছে NEP 2020 জৰিয়তে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5, under the RTE Act 2009, who is responsible for monitoring the implementation of the act at the state level? শিক্ষাৰ অধিকাৰ আইন RTE 2009 অনুসৰি ৰাজ্যিক স্তৰত এই আইনৰ কাৰ্যকলাপবিলাক পৰ্যবেক্ষণ কৰাৰ দায়িত্ব কাৰ? অপশ্যন এ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, অপশ্যন বি স্কুল মেনেজমেণ্ট কমিটি, SMC বুলি কোৱা হয়, বিদ্যালয় পৰিচালনা সমিতি। অপশ্যন চি ষ্টেট এডুকেশ্যন ডিপাৰ্টমেণ্ট, ৰাজ্যিক শিক্ষা বিভাগ। অপশ্যন ডি মিউনিচিপাল কৰ্পৰেশ্যন। গতিকে ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছে। মিউনিচিপাল কৰ্পৰেশ্যনটো হ'বই নোৱাৰে, আমাৰ এইবিলাক
নগৰবিলাকত যিটো থাকে তাৰপিছত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটটো হ'ব নোৱাৰে ঠিক তেনেকৈ অকল আমি মেনেজিং কমিটিৰ ওপৰত দিলে নহ'ব ইমানখিনি চম্ভালিব নোৱাৰে গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন চি ষ্টেট এডুকেশ্যন ডিপাৰ্টমেণ্ট ঠিক আছে আহক তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো Question number 6. The RTE Act mandates how many working days in an academic year for primary school? প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে RTE Act 2009 কিমান দিন কাৰ্য দিৱস বাধ্যতামূলক কৰিছে 150 অপশ্যন এ বি 180 অপশ্যন চি 200 অপশ্যন ডি 220 আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 200 ডেজ আৰু ইয়াতে যদি উচ্চ প্ৰাথমিক বুলি ক'লে হয় তেতিয়াহ'লে আপোনালোকে 220 ডেজ সিলেক্ট কৰিব লাগিব তাৰ পিছৰ প্ৰশ্ন Question number 7. Which of the following groups is specially addressed for inclusion under the RTE Act? তলৰ কোনটো গোট শিক্ষাৰ অধিকাৰ আইন অনুসৰি বিশেষভাৱে অন্তৰ্ভুক্তিৰ বাবে লক্ষিত হৈছে অপশ্যন এ চিলড্ৰেন ফ্ৰম এফ্লুৱেণ্ট ফেমিলিজ ধনী পৰিয়ালৰ শিশু অপশ্যন বি চিলড্ৰেন ফ্ৰম মাৰ্জিনেলাইজড এণ্ড ডিছএডভান্টেজড কমিউনিটিজ প্ৰান্তিক আৰু বঞ্চিত সমাজৰ শিশু অপশ্যন চি অনলি বয়জ ইন ৰুৰেল এৰিয়াজ কেৱল গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালী অপশ্যন ডি চিলড্ৰেন অলৰেডি এনৰোল্ড ইন প্ৰাইভেট স্কুলছ ইতিমধ্যে ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি হোৱা শিশু গতিকে আপোনালোকে এইটো আইডিয়া কৰিব পাৰিছে এইটো এটা সহজ প্ৰশ্ন যেনে লাগিছে আৰু এটা কথা আপোনালোকে ভাবিব পাৰে তেনেকুৱা সহজ প্ৰশ্ন কিয় অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু আমাৰ পেডাগজিত এনচাৰবিলাক প্ৰায় এনেকুৱা যেন লাগে গোটেইকেইটা হয় যেনে লাগে কিন্তু তাৰ ভিতৰতে আমি এপ্ৰপ্ৰিয়েটটো চুজ কৰিব লাগিব গতিকে ইয়াতে আমাৰ অপশ্যন হ'ব অপশ্যন বি চিলড্ৰেন ফৰ মাৰ্জিনেলাইজড এণ্ড ডিছএডভান্টেজড কমিউনিটিজ প্ৰান্তিক আৰু বঞ্চিত সমাজৰ শিশু তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ অপশ্যন কুৱেশ্যন নম্বৰ 8 Which of the following best describes hidden curriculum in terms of gender bias? লিংগ পক্ষপাতৰ ক্ষেত্ৰত লুকুৱাই থকা পাঠ্যক্ৰম বৰ্ণনা কৰা তলৰ কোনটো উত্তম অপশ্যন এ অফিচিয়েল চিলেবাছ কণ্টেণ্ট আনুষ্ঠানিক পাঠ্যসূচীৰ বিষয়বস্তু অপশ্যন বি আনইণ্টেণ্ডেড লেচনছ ৰিইনফৰ্চিং জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ লিংগৰ মানসিকতা দৃঢ় কৰা অনাকাংক্ষিত পাঠ অপশ্যন চি এডভান্সড কাৰিকুলাম ফৰ গিফটেড ষ্টুডেণ্টছ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলৰ বাবে উন্নত পাঠ্যক্ৰম অপশ্যন ডি আফটাৰ স্কুল এক্টিভিটিজ পাঠ্যক্ৰমোত্তৰ বা বিদ্যালয় সময়ৰ পিছৰ কাৰ্যকলাপ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আনইণ্টেণ্ডেড লেচন ৰিইনফৰ্চিং জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ লিংগৰ মানসিকতা দৃঢ় কৰা আৰু অনাকাংক্ষিত পাঠ Question number 9. What does the term glass ceiling refer to in the context of gender bias in education and careers? লিংগ পক্ষপাতিতাৰ প্ৰেক্ষাপটত গ্লাছ চিলিং শব্দটো কি বুজায় অপশ্যন এ ফিজিকেল বেৰিয়াৰ্ছ ইন ক্লাছৰুম শ্ৰেণীকক্ষৰ ভৌতিক বাধা অপশ্যন বি আনচিন বেৰিয়াৰ প্ৰিভেণ্টিং ওমেন ফ্ৰম ৰিচিং লিডাৰশ্বিপ পজিশ্যনছ মহিলাসকলক নেতৃত্ব স্থানত উপনীত হোৱাত বাধা সৃষ্টি কৰা অদৃশ্য বাধাসমূহ অপশ্যন চি ট্ৰেন্সপাৰেণ্ট ক্লাছৰুম টিচিং মেথড স্বচ্ছ শ্ৰেণীকক্ষ শিক্ষা পদ্ধতি অপশ্যন ডি ৰেষ্ট্ৰিকশ্যন অফ ছাবজেক্ট চইচেছ ফৰ বয়জ ল'ৰা ছোৱালীৰ বিষয় পচন্দতাত সীমাবদ্ধতা এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আনচিন বেৰিয়াৰ্ছ প্ৰিভেণ্টিং ওমেন ফ্ৰম ৰিচিং লিডাৰশ্বিপ পজিশ্যন মানে মহিলাসকলক আগবাঢ়িব নিদিয়া মানে কিবা এটা লিডিঙত যাব নিদিয়া নেতৃত্ব স্থানত উপনীত হোৱাত বাধা সৃষ্টি কৰা অদৃশ্য বাধাসমূহ মানে এই মহিলা মানুহ নাই এনেকুৱা হ'ব নালাগে বা কিবা এটা লিডাৰ চুজ কৰিব দিছে আমি ল'ৰাৰ পৰা কৰিম ছোৱালী মানুহে কেনেকৈ পাৰিব তেনেকুৱা ধৰণৰ তো গ্লাছ চিলিং শব্দটোৰ দ্বাৰা এইটো প্ৰকাশ কৰা হয় তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ Question number 10. After getting hurt during a play activity, Rohan started crying. Seeing this, his father responded, "Don't behave like girls. Boys don't cry." This statement by the father, খেল ধেমালি কৰোঁতে ৰোহন আঘাতপ্ৰাপ্ত হয় আৰু কান্দিবলৈ ধৰিছে এইটো দেখি তেওঁৰ দেউতাকে কৈছিল ছোৱালীৰ দৰে ব্যৱহাৰ নকৰিবা ল'ৰাসকলে নেকান্দে দেউতাকৰ এই মন্তব্য অপশ্যন এ ৰিফ্লেক্ট জেণ্ডাৰ ষ্টেৰিঅ'টাইপ লিংগৰ মানসিকতা প্ৰতিফলিত কৰে অপশ্যন বি চেলেঞ্জেছ জেণ্ডাৰ ষ্টেৰিঅ'টাইপ লিংগৰ মানসিকতা প্ৰত্যাহ্বান জনায় অপশ্যন চি ৰিডিউচেছ জেণ্ডাৰ বায়াছ লিংগ পক্ষপাত হ্ৰাস কৰে
অপশ্যন ডি প্ৰমোটছ জেণ্ডাৰ ইকুৱেলিটি, লিংগ সমতা প্ৰসাৰ কৰে। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিফ্লেক্টছ জেণ্ডাৰ ষ্টিৰিঅ'টাইপ, মানে লিংগৰ মানসিকতা প্ৰতিফলিত কৰে। দেউতাকৰ যিষাৰ কথা দেউতাকে ক'লে ৰহনক, তাৰ পৰা মানে দেউতাকে যে ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য দেখা পায় সেইটো ৰিফ্লেক্ট হৈছে। কাৰণ দেউতাকৰ মতে ছোৱালীক কিছুমান সুকীয়া কাম কৰে, ল'ৰাই কিছুমান সুকীয়া কাম কৰে, সেইকাৰণে ৰোহনক ক'লে যে ছোৱালীহে কান্দে, ল'ৰাই নাকান্দে নহয়। গতিকে অপশ্যন এটোৱে কাৰেক্ট হ'ব, ৰিফ্লেক্ট জেণ্ডাৰ ষ্টিৰিঅ'টাইপ, তেওঁৰ মানসিকতা প্ৰতিফলিত হৈছে, লিংগৰ মানসিকতা। কিন্তু বিটো হ'ব নোৱাৰে, মানসিকতা প্ৰত্যাহ্বান, কাৰণ তেখেতে যদি ক'লে হয় ল'ৰা ছোৱালী সমান একো নাই, সকলোৱে পাৰে, তেনেকুৱা ধৰণৰ কথা যদি মন্তব্য দিলে হয় তেতিয়াহ'লে প্ৰত্যাহ্বান জনোৱাটো বুজালে হয়, ৰিডিউচ জেণ্ডাৰ বায়াছ। গতিকে তেখেতে যিটো গেপছ আছে আমাৰ ল'ৰা ছোৱালী মানে আমি সমান বুলি যিটো নাভাবো, সেইটো তেওঁ হ্ৰাস কৰিব খোজা নাই। বাকীকেইটা গোটেই নিগেটিভত আছে, লিংগ সমতা প্ৰসাৰ কৰে, এইটোও তেখেতে কৰা নাই। গতিকে ৰিফ্লেক্ট জেণ্ডাৰ ষ্টিৰিঅ'টাইপটোৱে ইয়াতে শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। আমাৰ কুৱেশ্যন নম্বৰ 11, হাউ কেন স্কুল প্ৰমোটছ জেণ্ডাৰ ইনক্লুজিভিটি? বিদ্যালয়ে কেনেদৰে লিংগ অন্তৰ্ভুক্তি প্ৰসাৰ কৰিব পাৰে? অপশ্যন এ ৰেষ্ট্ৰিকশ্যন গাৰ্লছ ফ্ৰম স্পৰ্টছ এক্টিভিটিজ, ছোৱালীক ক্ৰীড়া কাৰ্যকলাপত অংশগ্ৰহণ কৰাত বাধা দিয়াৰ দ্বাৰা। অপশ্যন বি এছাইনিং জেণ্ডাৰ টাস্ক টু ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলক লিংগৰ নিৰ্ধাৰিত কাম দিয়ে। অপশ্যন চি এনকাৰেজিং ইকুৱেল পাৰ্টিচিপেশ্যন ইন অল ছাবজেক্ট এণ্ড এক্টিভিটিজ, সকলো বিষয় আৰু কাৰ্যকলাপত সমানভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। অপশ্যন ডি প্ৰায়ৰিটাইজিং বয়জ অপিনিয়ন ডিউৰিং ক্লাছৰুম ডিছকাশ্যনছ, শ্ৰেণীকক্ষৰ আলোচনাত ল'ৰাসকলৰ মতামতক অগ্ৰাধিকাৰ দিয়া, মানে ল'ৰাসকলক বেছি প্ৰিফাৰেঞ্চ দিয়াটো কথা কৈছে ইয়াত। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এনকাৰেজিং ইকুৱেল পাৰ্টিচিপেশ্যন ইন অল ছাবজেক্ট এণ্ড এক্টিভিটিজ, মানে এনকাৰেজ কৰিব লাগিব সকলোকে, ল'ৰা ছোৱালী উভয়কে, মানে সকলোৱে যাতে যিকোনো এক্টিভিটিছত সমানে অংশীদাৰ হ'ব পাৰে, ল'ৰা ছোৱালীৰ কোনো পাৰ্থক্য যাতে নাথাকে। গতিকে ছোৱালীখিনিকো উৎসাহিত কৰিব লাগিব যে তোমালোকেও পাৰিবা, ঠিক তেনেকুৱা, তেতিয়াহে বিদ্যালয়খনে লিংগ অন্তৰ্ভুক্তিৰ প্ৰসাৰ ঘটাব পাৰিব, এইটো কথা কৈছে ইয়াতে। তাৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 12, হোৱাট ৰোলছ ডাজ টিচাৰ ট্ৰেইনিং প্লে ইন ৰিডিউচিং জেণ্ডাৰ বায়াছ ইন ক্লাছৰুমছ, শ্ৰেণীকক্ষত লিংগ পক্ষপাতিত্ব হ্ৰাস কৰাত শিক্ষকৰ প্ৰশিক্ষণৰ কি ভূমিকা আছে? অপশ্যন এ ৰিইনফৰ্চিং ট্ৰেডিশ্যনেল জেণ্ডাৰ ৰোলছ, পৰম্পৰাগত লিংগ ভূমিকা শক্তিশালী কৰে। অপশ্যন বি ইগনৰিং জেণ্ডাৰ ডাইনামিক্স, লিংগ গতি প্ৰক্ৰিয়া উপেক্ষা কৰে। অপশ্যন চি প্ৰভাইডিং জেণ্ডাৰ চেনচিটিভিটি ট্ৰেইনিং এণ্ড প্ৰম্পটিং ইনক্লুজিভ প্ৰেক্টিচ, লিংগ সংবেদনশীলতা প্ৰশিক্ষণ দিয়ে আৰু অন্তৰ্ভুক্তিমূলক প্ৰচেষ্টা আগবঢ়ায়। অপশ্যন ডি ছেগ্ৰেগেটিং ষ্টুডেণ্টছ বাই জেণ্ডাৰ ডিউৰিং লেচনছ, পাঠদানৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক লিংগ অনুযায়ী পৃথক কৰে। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰভাইডিং জেণ্ডাৰ চেনচিটিভিটি ট্ৰেইনিং এণ্ড প্ৰম্পটিং ইনক্লুজিভ প্ৰেক্টিচ, মানে টিচাৰসকলক ইনক্লুজিভ প্ৰেক্টিচ দিব লাগিব। ইনক্লুজিভ মানে আপোনালোকে অকণমান আগত পাই আহিছে, ল'ৰা ছোৱালী সকলোকে আমি ইনক্লুড কৰিব লাগিব, সমানে মানে যিকোনো এক্টিভিটিত পাৰ্টিচিপেট কৰাৰ কাৰণে উৎসাহিত কৰিব লাগিব, আৰু সকলোকে সমান চকুৰে চাব লাগিব। আমি ছোৱালীখিনিক আমি হীন বুলি গণ্য কৰিব নোৱাৰোঁ, বা কেতিয়াবা ল'ৰাবিলাকো আমি এইটো কাম নোৱাৰে, এইটো ল'ৰাৰ কাম নহয়, তেনেকৈ আমি ভাবিব নোৱাৰোঁ। আমি ইকুৱেল মনোভাৱ এটা ৰাখিব লাগিব। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 13, which of the following is not a type of curriculum? নিম্নলিখিত কোনটো পাঠ্যক্ৰমৰ ধৰণ নহয়? হিডেন কাৰিকুলাম, গুপ্ত পাঠ্যক্ৰম, বি ফৰ্মেল কাৰিকুলাম, আনুষ্ঠানিক পাঠ্যক্ৰম, চি ইনফৰ্মেল কাৰিকুলাম, অনানুষ্ঠানিক পাঠ্যক্ৰম, ডি ছ'চিয়েল কাৰিকুলাম, সামাজিক পাঠ্যক্ৰম। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছ'চিয়েল কাৰিকুলাম। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 14, which of the following best describes a spiral curriculum? আৱৰ্ত পাঠ্যক্ৰম কেনেকুৱাভাৱে বৰ্ণনা কৰা যায়? অপশ্যন এ টপিক্স আৰ টট ওৱান্স এণ্ড নট ৰিভিজিটেড, বিষয়বস্তু এবাৰে শিকোৱা হয় আৰু পুনৰ কৰা নহয়। বি টপিক্স আৰ
taught repeatedly with increasing depth. বিষয়বস্তুবোৰ বাৰে বাৰে সঘনাই গভীৰতাৰে শিকোৱা হয়। অপশ্যন চি অনলি বেচিক টপিকছ আৰ কভাৰ্ড, কেৱল আধাৰ ভিত্তিক বিষয় শিকোৱা হয়। অপশ্যন ডি ইট ফ'কাছেছ অন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ, ই কেৱল সহপাঠ্য কাৰ্যকলাপত কেন্দ্ৰিত। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব স্পাইৰেল কাৰিকুলাম বুলি ক'লে বি টপিকছ আৰ টট ৰিপিটেডলি উইথ ইনক্ৰিজিং ডেপথ, মানে বিষয়বস্তুবোৰ বাৰে বাৰে সঘনাই গভীৰতাৰে শিকোৱা হয়। কুৱেশ্যন নম্বৰ 15 মাইক্ৰ' টিচিং ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড বাই, মানে কোনে মাইক্ৰ' টিচিঙৰ ধাৰণাটো প্ৰথম ইন্ট্ৰডিউচ কৰাইছিল? এ বি এফ স্কিনাৰ, বি ডি ডি তিৱাৰী, চি ডুৱাইট এলেন, ডি জন লোকে। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব, মই কনচেপ্ট বুজাওঁতে মই কনচেপ্টৰ কথা কওঁতে আপোনালোকক কৈছিলোঁ, এনচাৰ হ'ব চি ডুৱাইট এলেন, মনত ৰাখিব আপোনালোকে। আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত হ'লে অকণমান বেলেগ হ'ব, নামটো বেলেগ হ'ব। ইন হুইচ ইয়াৰ কুৱেশ্যন নম্বৰ 16 ইন হুইচ ইয়াৰ ৱাজ মাইক্ৰ' টিচিং ইন্ট্ৰডিউচড ইন ইণ্ডিয়া, ভাৰতত কেতিয়া মাইক্ৰ' টিচিং প্ৰথম মানে আৰম্ভণি ঘটিছিল? ইয়াৰ অপশ্যন দিয়া আছে এ 1970, বি 1967, চি 1980, ডি 1965। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1967। গতিকে 16 নম্বৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ দ্য টাইপিকেল ক্লাছ চাইজ ইন মাইক্ৰ' টিচিং, মাইক্ৰ' টিচিঙত সাধাৰণতে কিমান ছাত্ৰ ছাত্ৰী থাকে? অপশ্যন এ 20 to 30 pupils, অপশ্যন বি 10 to 20 pupils, অপশ্যন চি 5 to 10 pupils, অপশ্যন ডি 30 to 40 pupils। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব 5 to 10, অপশ্যন চি, 5ৰ পৰা 10জন ষ্টুডেণ্ট থাকে। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ মাইক্ৰ' টিচিং, মাইক্ৰ' টিচিঙৰ মুখ্য উদ্দেশ্য কি? এ টু কভাৰ দ্য এণ্টায়াৰ কাৰিকুলাম, সম্পূৰ্ণ পাঠ্যক্ৰম আৱৰি লোৱা। অপশ্যন বি টু ইম্প্ৰুভ স্পেচিফিক টিচিং স্কিলছ ইন এ কণ্ট্ৰলড ছেটিং, নিয়ন্ত্ৰিত পৰিৱেশত শিক্ষণ দক্ষতা উন্নয়ন কৰা। অপশ্যন চি টু কণ্ডাক্ট এক্সামিনেশ্যন, পৰীক্ষা অনুষ্ঠিত কৰা। অপশ্যন ডি টু ৰিপ্লেচ ট্ৰেডিশ্যনেল টিচিং মেথড, পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ প্ৰত্যাহ্বান বা ৰিপ্লেচ কৰা। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি টু ইম্প্ৰুভ স্পেচিফিক টিচিং স্কিলছ ইন কণ্ট্ৰলড ছেটিং। টিচিং স্কিল মই কৈছিলোঁ অকণমান আগত, শিক্ষকৰ টিচিং স্কিলটো মডিফাই কৰা বা মানে শিক্ষকৰ যিটো শিকোৱাৰ দক্ষতা সেইটো বৃদ্ধি কৰা, সেইটো মাইক্ৰ' টিচিঙৰ প্ৰথম উদ্দেশ্য। এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো আমি। কুৱেশ্যন নম্বৰ 19 হুইচ ডেছক্ৰাইবছ এন ইণ্টিগ্ৰেটেড কাৰিকুলাম, সংযুক্ত পাঠ্যক্ৰম কি? অপশ্যন এ ছাবজেক্ট বেছড, বিষয়ভিত্তিক। অপশ্যন বি ছেপাৰেট কোৰ্চেছ, পৃথক পাঠ্যক্ৰম। অপশ্যন চি ব্লেণ্ডিং ছাবজেক্ট, বিষয় একত্ৰিত। অপশ্যন ডি ফিক্সড কণ্টেণ্ট, স্থিৰ বিষয়। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ব্লেণ্ডিং ছাবজেক্ট, মানে মিক্স কৰা ছাবজেক্টবিলাক। সেইটো আমাৰ সংযুক্ত পাঠ্যক্ৰমৰ কি হ'ব, এটা বৰ্ণনা হ'ব। আপোনালোকে গম পাইছে সংযুক্ত মানে যোগ কৰা, বিভিন্ন ধৰণৰ আমি এই কণ্টেণ্ট ছাবজেক্টবিলাক একত্ৰিত কৰা। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 হু ইন্ট্ৰডিউচ দ্য স্পাইৰেল কাৰিকুলাম, আৱৰ্ত পাঠ্যক্ৰম কোনে প্ৰৱৰ্তন কৰিছিল? এ জিৰম বাৰ্নাৰ, বি জন ডিৱে, চি ৰাল্ফ টেইলাৰ, আৰু ডি বেঞ্জামিন ব্লুম। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব জিৰম বাৰ্নাৰ। আৱৰ্ত পাঠ্যক্ৰম বুলি ক'লে আপোনালোকে জিৰম বাৰ্নাৰৰ কথা মনত ৰাখিব, স্পাইৰেল কাৰিকুলাম ইংলিছ টাৰ্মটো। আৰু তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 21 হোৱাট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ ইন কাৰিকুলাম ডেভেলপমেণ্ট, পাঠ্যক্ৰম বিকাশৰ প্ৰথম ধাপ কি? ষ্টেপটো সুধিছে। অপশ্যন এ চিলেক্টিং এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা নিৰ্বাচন। অপশ্যন বি অৰ্গেনাইজিং কণ্টেণ্ট, বিষয়বস্তুৰ সংগঠন। অপশ্যন চি আইডেণ্টিফাইং অবজেক্টিভছ, উদ্দেশ্য চিনাক্ত। অপশ্যন ডি ইভালুৱেটিং কাৰিকুলাম, মূল্যায়ন। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আইডেণ্টিফাইং অবজেক্টিভছ। আমি প্ৰথম অবজেক্টিভবিলাক আমি বাছনি কৰি ল'ব লাগিব বা আইডেণ্টিফাই কৰি উলিয়াব লাগিব, চিনাক্তকৰণ কৰি। আৰু শেষৰটো আপোনালোকে গম পাইছে ইভালুৱেটিং হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 22 হুইচ ইজ এন এক্সাম্পল অফ এ হিডেন কাৰিকুলাম, গুপ্ত পাঠ্যক্ৰমৰ উদাহৰণ কোনটো? অপশ্যন এ মেথামেটিক্স চিলেবাছ, গণিত পাঠ্যসূচী। অপশ্যন বি মৰেল ভেলুজ ফ্ৰম ক্লাছৰুম, শ্ৰেণীকক্ষৰ নৈতিক মূল্যবোধ। অপশ্যন চি ছায়েন্স এক্সপেৰিমেণ্ট
বিজ্ঞান প্ৰযুক্তি, অপশ্যন ডি স্পৰ্ট এক্টিভিটিজ ক্ৰিয়াকলাপ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি মৰেল ভেলুজ ফ্ৰম ক্লাছৰুম। মানে মৰেল ভেলু যিটো আছে, কিবা এটা পাঠ্যক্ৰমত যিটো মৰেল ভেলু থাকে সেইটো আমাৰ হিডেন হৈ থাকে, কিন্তু কিবা এটা কাহিনীৰ জৰিয়তে আমাক এই মৰেল ভেলুটো আমাক ল'ৰা ছোৱালীক দিব গৈছে বা বুজাব গৈছে, গতিকে এইটো হিডেন কাৰিকুলামৰ লগত মানে কম্পেয়াৰ কৰা হয়। আমাৰ আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 23, হুইচ অফ দ্য ফলোইং বেষ্ট ডিফাইন্স এ কোৰ কাৰিকুলাম। নিম্নলিখিত কোনটো মূল পাঠ্যক্ৰমৰ সঠিক ব্যাখ্যা? অপশ্যন এ অপশ্যনেল ছাবজেক্টছ, অপচনীয় বিষয়। অপশ্যন বি কমন কোৰ্চ ফৰ অল ষ্টুডেণ্ট, সকলো ছাত্ৰৰ বাবে সাধাৰণ পাঠ্যক্ৰম। অপশ্যন চি ইণ্ডিভিজুৱেল লাৰ্ণিং, ব্যক্তিগত অধ্যয়ন। অপশ্যন ডি হায়াৰ এডুকেশ্যন কাৰিকুলাম, উচ্চ শিক্ষাৰ পাঠ্যক্ৰম। এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ কোৰ কাৰিকুলাম বুলি ক'লে কোনটো হ'ব? অপশ্যন বি কমন কোৰ্চেছ ফৰ অল ষ্টুডেণ্টছ। কোৰ কাৰিকুলাম আমি যে কোৰ ছাবজেক্ট বুলি কওঁ, বিশেষকৈ আমাৰ ইংলিছ এছামিজ কোৰ ছাবজেক্ট বুলি কওঁ আমি, এতিয়া সকলোৱে লওঁ আমি, বা হেৰিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী হওক বা হাইস্কুলৰ ক্ষেত্ৰত। গতিকে ঠিক তেনেকুৱা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত বিশেষকৈ এতিয়া আজি মই এই 23টা প্ৰশ্ন আনিছিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, কিছু হ'লেও আপোনালোকৰ কাৰণে কামত আহিব এই ভিডিঅ'টো, উপকৃত হ'ব আপোনালোকে কিছু হ'লেও। আৰু যদি ইয়াতে অজানিতে কিবা ভুল কৰিছোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ, আৰু ভুলবোৰ আঙুলিয়াই দিব। আশা কৰোঁ আপোনালোকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।